নমস্কাৰ ভৈৰৱ জ্যোতিষ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি এটা অতিশয় গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। সেইটো হৈছে সন্নাৰী চক্ৰ। সন্নাৰী চক্ৰ মানে ইয়াতে 6 প্ৰকাৰৰ নাৰী থাকে, যেটো আমি নাৰী মানে হৈছে আসলতে কনষ্টেলেশ্যন। আমাৰ চন্দ্ৰগ্ৰহটোৰ যেটো নাৰীৰ জন্ম হয় সেইটো আমি জন্ম নাৰী বুলি ধৰি লওঁ। ৰিসেন্টলি এটা ভিডিঅ' বনাইছিলো দুদিনমান আগতে। এই ভিডিঅ'টোত আমি চাইছিলো নৱতাৰা পদ্ধতি, 9 প্ৰকাৰৰ বিভিন্ন তৰা পদ্ধতি থাকে। পদ্ধতিবিলাক বেলেগ বেলেগ থাকে, কিন্তু প্ৰেডিকশ্যনত সহায় কৰে। এতিয়া চাবা যে কিছুমানৰ ক্ষেত্ৰত আমি দেখো যে সাপোজ বৃহস্পতিৰ মহাদশা চলি আছে, সাপোজ চন্দ্ৰৰ অন্তৰ্দশা চলি আছে, জন্মকুণ্ডলী যদি চাওঁ দুটা গ্ৰহৰে প্লেচমেন্টটো ভাল, দুটা গ্ৰহই খুব বেনিফিক বুলিও কয়। আপুনি কোনোবা এষ্ট্ৰলজাৰৰ তাত গৈছে, তেওঁ কৈছে যে বহুত ভাল দিন চলি আছে, কিন্তু ইফালে আপোনালোকৰ প্ৰব্লেম চলি আছে। এনেকুৱা হ'ব পাৰে যে সেই গ্ৰহটোই আপোনালোকৰ বিনাশ নাৰীত গোচৰ কৰি আছে। কি হয় এইবিলাক বাৰু মই অলপ পিছত কৈ দিম। সো থুলমূলকে কৈ দিছো যে আপোনালোকৰ জন্মকুণ্ডলীৰ ক্ষেত্ৰত যেতিয়া আমি প্ৰেডিকশ্যন দিলে, এই প্ৰেডিকশ্যন মানে কি হ'ব কি নহ'ব, ভাল বেয়া এইবিলাক। আৰু কেতিয়াবা বহুত ভাল আপোনালোকৰ ব্যৱসায় চলি থাকে, হঠাতে আপোনালোকৰ কিবা এটা প্ৰব্লেম ক্ৰিয়েট হয় আৰু সৰু প্ৰব্লেমটোৰ কাৰণে গোটেই ব্যৱসায় বৰবাদ উঠি যায়। তো আজিৰ এই ভিডিঅ'টোত আমি এটা অতিশয় গুৰুত্বপূৰ্ণ সূক্ষ্ম পদ্ধতি বুলি কোৱা হয় বেদিক এষ্ট্ৰলজিত নক্ষত্ৰৰ ওপৰত বেছ কৰি কিছুমান খুব ভালদৰে প্ৰেডিকশ্যন কৰিব পৰা যায়। এই এষ্ট্ৰলজিৰ যেটো ভিডিঅ' বনাব গৈ আছে, এই আজিৰ এই ভিডিঅ'টোত বিশেষকৈ যিসকল জ্যোতিষী আছে, এষ্ট্ৰলজাৰ আছে, তেওঁলোকেও বেনিফিটেড হ'ব। তেওঁলোকে যদি এইটো পদ্ধতি আপোনালোকৰ ফলো কৰি আছে, বহুতেই জানে, কিন্তু আপোনালোকৰ সৰ্বসাধাৰণেও আজি বুজিব পৰাকৈ মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক সকলোখিনি একদম বেছিক ফৰ্মত বুজাই দিম। তেতিয়াহ'লে কিছুমান আপোনালোকে নতুন আইডিয়া পাব। আজি 23 তাৰিখ হয় মে মাহৰ 2025। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক দেখাম যে সন্নাৰী চক্ৰ কি হয়। সন্নাৰী, ইয়াতে সন্নাৰী শব্দটো ডিৰাইভ কৰা হৈছে সৎ নাৰী, মানে 6 প্ৰকাৰৰ। সৎ মানে হৈছে 6 আৰু নাৰী মানে হৈছে নক্ষত্ৰ বা কনষ্টেলেশ্যন। ইয়াতে চেনেল বুলি ধৰা হৈছে। চেনেল মানে যিকেইটা নক্ষত্ৰৰ পৰা আমাৰ এনাৰ্জি ফ্লো হয় বুলি আমি ধৰো আৰু সো সেইটো হিচাপত ইয়াতে কোৱা হয়। ওৰ কনসেপ্টটো কি হয় যে ইয়াতে আমি 6 প্ৰকাৰৰ ক্ৰিটিকেল নক্ষত্ৰ বা লুনাৰ মেনচন বুলি কোৱা হয়। নক্ষত্ৰ কেইটা কি লুনাৰ মেনচন, হা। তো এইটো এটা ধৰা হয় আৰু আপোনালোকৰ জন্ম নক্ষত্ৰৰ পৰা কাউন্ট কৰি পেলাই আমি কিছুমান খুব ভাল প্ৰেডিকশ্যন কৰিব পাৰো। এইটো ইম্পৰ্টেন্ট কিয় হয়? এইটো এটা সাপ্লিমেন্টাৰী টুল হয়। সাপ্লিমেন্টাৰী টুল মানে কেনেকুৱা জানে, যে সাপোজ আপোনালোকৰ ভাল দিন চলিব নে বেয়া দিন চলিব, আমি কি চাওঁ, দশা কি চলিছে, গোচৰত কেনেকুৱা গ্ৰহই আপোনালোকৰ ৰাশিত গোচৰ কৰিছে, বা আপোনালোকৰ যিটো ঘৰৰ ৰিলেটেড সাপোজ কৰ্মস্থান হওক বা বিবাহৰ ক্ষেত্ৰত হওক, কোনটো ক্ষেত্ৰত কি গ্ৰহই গোচৰ কৰিছে, এইবিলাক চাই পেলাই আমি ক'ব পাৰো যে এইটো সময়ত আপোনাৰ বিয়া হ'ব, এইটো সময়ত চাকৰি লাগিব বা গভৰ্ণমেণ্ট চাকৰি লাগিব, বা এনেকুৱা ধৰণৰ যিবিলাক কথা থাকে, এইবিলাক আমি ইম্পৰ্টেন্ট পাওঁ আমি এনেকুৱা ধৰণে। তাৰমানে এইটো যিটো পদ্ধতি হয় আপোনালোকক তাৰমানে আৰু বেছি ভালকৈ কনফাৰ্মেশ্যন কৰিবৰ কাৰণে দশা আৰু গোচৰৰ উপৰিও এইটো পদ্ধতি ইউজ কৰিলে আপোনালোকে 100% কনফাৰ্ম হ'ব পাৰিব। আপোনালোকে এইটো কি লিখিছো যে think of it as magnifying glass, মানে bringing a sharper focus on subtle energies influencing key areas। এটা কি এৰিয়া মানে কেনেকুৱা, এটা হৈছে জব, চাকৰি পোৱা নাই বা ইনকাম হোৱা নাই বা বিজনেছ, ঠিক আছে। সো মুঠতে এনেকুৱাকৈ আপোনালোকে জানিব এইবিলাক হৈছে কি এৰিয়া। সাপোজ মেৰিয়েজ বা বিবাহ যিটো হয় আপোনালোকৰ কাৰণে, এইবিলাক হৈছে একোটা ডাঙৰ এৰিয়া। কেতিয়াবা চাইল্ড বাৰ্থ, সন্তান প্ৰাপ্তি, এইবিলাকো একোটা ডাঙৰ এৰিয়া। কেতিয়াবা ফাইনেন্সিয়েল প্ৰব্লেম হৈছে, কেতিয়াবা প্ৰপাৰ্টি ৰিলেটেড প্ৰব্লেম হৈছে। সো মুঠতে চাবলৈ গ'লে এইবিলাক হৈছে একোটা মেজৰ এৰিয়া, যিবিলাক মেজৰ এৰিয়াত আপোনালোকে প্ৰব্লেম পাই আছে। কেতিয়া ভাল হ'ব, কেতিয়াবা প্ৰশ্ন থাকে নহয়, আমাক সোধে যে কেতিয়া ভাল হ'ব। সো আমি এই পদ্ধতিৰেও আমি কিছুমান ফাইনেলাইজ কৰিব পাৰো। এতিয়া চাব ফাউণ্ডেশ্যন অফ দি জন্ম নক্ষত্ৰ। এতিয়া জন্ম নক্ষত্ৰ বুলি ক'লে মই আগৰ ভিডিঅ'টোতো যোৱা যিটো ভিডিঅ' দুদিনমান আগতে আপলোড কৰিছিলোঁ, তাতেও আপোনালোকক জনাইছিলোঁ যে যিটো জন্মৰ সময়ত চন্দ্ৰগ্ৰহটোৰ পিছপিনে কনষ্টেলেশ্যন আছিলে নক্ষত্ৰৰ, সেইটো হৈছে জন্ম নক্ষত্ৰ। মই আকৌ এবাৰ থুলমূলকৈ বুজাই দিছোঁ যে সাপোজ ই মানে হৈছে এইটো আৰ্থ, পৃথিৱী। তাৰপিছত ইফালে থাকিলে সাপোজ এম মানে হৈছে মুন, মানে চন্দ্ৰমা। ইয়াত এনেকুৱাকৈ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। আমি পৃথিৱীৰ পৰা চন্দ্ৰগ্ৰহটোৰ পিনে চালে ইয়াৰে বেকগ্ৰাউণ্ডত দূৰত নিশ্চয় এটা নক্ষত্ৰৰ সমূহ থাকিব। নক্ষত্ৰসমূহ মানে এইটো নক্ষত্ৰ কনষ্টেলেশ্যন বুলি ধৰা হয়। আমি বেদিক এষ্ট্ৰলজিত 27 প্ৰকাৰৰ নক্ষত্ৰ কনষ্টেলেশ্যন যিটো হয় বা নক্ষত্ৰৰ সমূহক আমি লওঁ এনালাইচিছৰ কাৰণে।
গ্ৰহ এটাই বেকগ্ৰাউণ্ডত যিটো নক্ষত্ৰ থাকিব তাৰমানে কোৱা হয় যে গ্ৰহটোৱে সেইটো নক্ষত্ৰত গোচৰ কৰিছে সাপোজ আমি পৃথিৱীৰ পৰা চন্দ্ৰগ্ৰহটো চালো চন্দ্ৰগ্ৰহটোৰ পিছপিনে আছিলে সাপোজ ৰেৱতী নক্ষত্ৰ যদি হয় তেতিয়া হলে এটো এটা চন্দ্ৰগ্ৰহটো ৰেৱতী নক্ষত্ৰৰ গুণাগুণ তেতিয়া প্ৰকাশ কৰিব বা গুণাগুণ আপোনালোকৰ লাইফত আনিব আপোনালোকৰ জন্মচক্ৰত এতিয়া ৰেৱতী নক্ষত্ৰ ক'ত আছে সেইটো চাব লাগিব এতিয়া ৰেৱতী নক্ষত্ৰটো আপোনালোকৰ জন্ম নক্ষত্ৰৰ পৰা কিমান নম্বৰত পৰিলে সেইটো এটা ইম্পৰ্টেন্ট সো মুঠতে চাবলৈ গলে এইটো এটা সূক্ষ্ম অধ্যয়ন হয় যেতিয়া আমি বহুত এষ্ট্ৰলজাৰে নক্ষত্ৰ লেভেললৈকে নাযায় যে আপোনালোকক কৈ দিব যে আপোনালোকৰ এইটো ৰাশি এনেকুৱা হয় এইটো হয় সেইটো হয় এইটো গ্ৰহ বহি আছে এইটো ৰাশিত তেনেকুৱা নক্ষত্ৰ লেভেললৈকে নাচায় সো এইটো এটা সূক্ষ্ম পদ্ধতি হয় য'ত আমি কনফাৰ্মেশ্যন হয় যে সাপোজ আপোনালোকৰ কৰা এটা প্ৰেডিকচন বা এটা ধৰি লোৱা ভৱিষ্যতবাণী যেটো কয় 100% যেটো কনফাৰ্ম হ'ব লাগে দুটা তিনটা পদ্ধতিৰে কনফাৰ্মেশ্যন কৰিবলগীয়া হয় তাৰমানে কেতিয়াবা দখাই কয় যে হ'ব তাৰ পিছত গোচৰে ক'ব নহয় কেতিয়াবা আমি চাইছো যে এই আকৌ যেটো আপোনালোকৰ এই যেটো 3 নম্বৰ পদ্ধতি আমি কনফাৰ্মেশ্যনৰ কাৰণে এইবিলাক যেনেকুৱাকৈ এটা সন্নাৰী পদ্ধতি এটা হৈছে নৱতাৰা পদ্ধতি এইবিলাক যে ইউজ কৰো এইবিলাক ইউজ কৰি পেলাই আমি কি চাম যে যদি দুটা কন্ডিশনত ফুলফিল হৈ আছে তেতিয়া হলে আমি ক'ব পাৰো যে 90% চান্সেস আছে যদি তিনিটা ক্ষেত্ৰতে যদি আপোনালোকে চালে যে দহাও সাপোৰ্ট কৰিছে ট্ৰানজিটেও সাপোৰ্ট কৰিছে আৰু এটা যেনেকুৱা নক্ষত্ৰ বেস্ট যিবিলাক আমি নাৰী বেস্ট যিবিলাক পদ্ধতি হয় সন্নাৰী চক্ৰ বা আপোনালোকৰ আৰু কিছুমান পদ্ধতি আছে বাৰু অষ্টক বৰ্গ আছে বিভিন্ন ধৰণৰ আপোনালোকৰ পদ্ধতি আছে মুঠতে দুটা বা তিনিটা পদ্ধতি যেতিয়া আমি ইউজ কৰি পেলাই আমি প্ৰেডিকচন কৰিম তেতিয়া আপোনালোকে বুজিব পাৰিব যে আপোনালোকৰ প্ৰেডিকচন যেটো হ'ব সেইটো 100% একুৰেচিৰ পিনে যাব আমি বিচাৰো যে আমাৰ যিখিনি প্ৰেডিকচন হয় সেইখিনি 100% একুৰেট হওক এতিয়া চাব যে এটো জন্ম নক্ষত্ৰৰ সিগনিফিকেন্স কি হয় যে জন্ম নক্ষত্ৰটো আপোনালোকৰ নেচাৰ আৰু পাৰ্সোনালিটিৰ কথা কয় কাৰণ এইটো নক্ষত্ৰৰ কনষ্টেলেশন লৈ পেলাই আপোনালোকে জন্ম পাইছে তাৰ মানে আপোনালোকৰ জন্মৰ সময়ত চন্দ্ৰগ্ৰহটো সেইটো নক্ষত্ৰত গোচৰ কৰি আছিল সেইকাৰণে আমি জন্ম নক্ষত্ৰ বুলি কওঁ আৰু যদি আপুনি সাপোজ ৰেৱতী নক্ষত্ৰত এইমাত্ৰ যে কৈছিলো যদি ৰেৱতী নক্ষত্ৰত যদি জন্ম পাইছে তেতিয়া হলে বিংশোত্তৰী দশাটো ৰেৱতী নক্ষত্ৰৰ পৰা আপোনালোকৰ ষ্টাৰ্টেড হ'ব ঠিক আছে আপোনালোকৰ জন্মৰ সময়ত যদি ৰেৱতী নক্ষত্ৰত যদি জন্ম পাইছে তেতিয়া হলে ৰেৱতী নক্ষত্ৰৰ যেটো স্বামী হ'ব গ্ৰহ সেই গ্ৰহটোৰ ফালৰ পৰা আপোনালোকৰ মহাদশা ষ্টাৰ্টিং হ'ব কিমান সময় পাব কিমানখিনি মহাদশা পাব দশা বেলেন্স বুলি এটা কথা আছে সেই দশাখিনি আপোনালোকে চাই ল'ব লাগিব তাৰ মানে কিমান চৰণ পাইছে গৈ কিমানখিনি আগবাঢ়িছে সেই নক্ষত্ৰটোত সো তাৰ ওপৰত বেছ কৰি কিমানখিনি ভোগ্য দশা থাকিব ভোগ্যকাল থাকিব সেইখিনিও ক্যালকুলেট কৰা হয় ইয়াতে চাব যে এই জন্ম নক্ষত্ৰটো হৈছে এটা ষ্টাৰ্টিং পইণ্ট কোৰ পৰা আমি তাৰমানে কাউন্ট কৰিম ডিফাৰেন্ট সিগনিফিকেশন বিলাক এতিয়া চাব যে 6 পিলাৰ্স অফ সন্নাৰী চক্ৰ ক্যালকুলেশন আমাৰ সন্নাৰী মানে কৈছিল যে 6 প্ৰকাৰৰ আমাৰ নাৰী আছে সো 6টা পিলাৰ কি আছে আমি এতিয়া জানিম জন্ম নক্ষত্ৰটোক আমি ধৰি লৈছো যে x সাপোজ যিকোনো এটা হ'ব সাপোজ অশ্বিনী নক্ষত্ৰটোৱে হৈছে আপোনালোকৰ জন্ম নক্ষত্ৰ অশ্বিনী নক্ষত্ৰৰ মালিক কোন হয় কেতু সো আপোনালোকৰ কাৰণে জন্ম নক্ষত্ৰ হল অশ্বিনী নক্ষত্ৰ আৰু আপোনালোকৰ সেই নক্ষত্ৰৰ স্বামী হৈছে কেতু তাৰ মানে চন্দ্ৰগ্ৰহটোৰ আমি পৃথিৱীৰ পৰা চাওতে আপোনাৰ জন্মৰ সময়ত দেখিলো যে চন্দ্ৰগ্ৰহটো অশ্বিনী নক্ষত্ৰত গোচৰ কৰি আছিল আৰু কেতুৰ কিছুমান ইনফ্লুৱেন্স লৈ তেতিয়া হলে আপোনালোকে জন্ম পাইছে এতিয়া কেতুৰ কাৰণে কি হয় এইবিলাক আৰু বুজাব গলে আপোনালোকৰ ভিডিওটো অলপ বেছি কনফিউজিং হৈ যাব আপোনালোকে জানা বুলি ধৰি লৈছো এতিয়া চাব যে জন্ম নাৰী আপোনালোকৰ 1 নম্বৰ যেটো নাৰী যেটো জন্ম পাইছে সেইটো হল জন্ম নাৰী আৰু তাৰ পিছত সেকেন্ড নাৰীটো হৈছে কৰ্ম নাৰী কোনটো কোৱা হয় যেটো 10 নম্বৰ এতিয়া চাব আপোনাৰ যদি অশ্বিনী নক্ষত্ৰ মই বাৰু উদাহৰণ অলপ পিছত এটা দি আছো উদাহৰণ এটা ইনক্লুড কৰিছো স্লাইডত সো কৰ্ম যেটো জন্ম নাৰীৰ পৰা জন্ম নাৰীটো 1 নম্বৰ বুলি ধৰি লয় অশ্বিনী যদি জন্ম নাৰী হয় 2 নম্বৰতে ভৰণী আহিব 3 নম্বৰত কৃতিকা আহিব 4 নম্বৰত रोहिणी আহিব এনেকুৱাকৈ যেতিয়া যায় যে 10 নম্বৰ যেটো নক্ষত্ৰ হ'ব সেই নক্ষত্ৰটো হ'ব আপোনালোকৰ কৰ্মনাৰী এতিয়া কৰ্মনাৰীৰ ফলাফল কি হয় অলপ পিছত কৈ আছো আজিৰ ভিডিওটো তাৰ পাই যাব গুটেখিনি ডিটেইলছ পাব মই এতিয়া থুলমুলকে কৈ লৈছো যে সাংঘাতিক নাৰী আছে সাংঘাতিক শব্দটোৰ পৰা কি বুজিব পাৰিছে এই নাৰীটো ইমান এটা ভাল নহয় আৰু অলপ পিছত মই কৈছো যে 16 নম্বৰ নাৰী জন্ম নক্ষত্ৰৰ পৰা কাউন্ট কৰি যাওতে এইমাত্ৰ কোৱা নিচিনাকৈ 16 নম্বৰ যেটো নক্ষত্ৰ হ'ব সেই নক্ষত্ৰটো আপোনালোকৰ কাৰণে বৰ এটা ভাল নহল কি ভাল নহল কেনেকুৱা কি প্ৰভাৱ দিব গুটেখিনি বুজাম তাৰ পিছত আহিলে সমুদায় নাৰী সমুদায়ৰ পৰা আপোনালোকে কি বুজি পায় এটা জনসমূহ বা সমুদায় মানে হৈছে এটা থুপ বা গোট
আপোনালোকৰ জন্ম নক্ষত্ৰৰ পৰা 18 নম্বৰ যিটো নক্ষত্ৰ পৰিব সেইটো হ'ল সমুদায় নাৰী তাৰপিছত আছে বিনাশ নাৰী বিনাশ শব্দটোৰ পৰা যেটো গমে পাইছে ধ্বংস হয় বা তেনেকুৱা ধৰণৰ এইটো আপোনালোকৰ 23 নম্বৰ নক্ষত্ৰ সাপোজ এতিয়া মই এটা পটক এক্সাম্পল এটা মনত পৰিছে যে সাপোজ এজন মানুহে মোৰ তাত আহি খুধিলে যে স্যাৰ মই এনেকুৱাকে ইমান ভাল জব আছিল এনেকুৱা হঠাৎ কি কনা লাগিল যে মই চাকৰিটো বাদ দি দিব লগাত পৰিল কিয় বাদ দিব লগাত পৰিল মোৰ কিনো এনেকুৱা হল মোৰটো কোনো প্ৰবলেম নাছিল মই যোৱা 5 বছৰ ধৰি চাকৰিটো কৰি আছো হঠাতে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হল ময়ো গম নপাকা এইটো কেছত ফসি গলো মই তে চাকৰিটো বাদ দিব লগিয়া হল এনেকুৱা ধৰণৰ বিনাশ নাৰী বা তেনেকুৱা ধৰণৰ বা সাংঘাতিক নাৰী এইবিলাকত যেতিয়া দখাৰ লৰ্ডে যেতিয়া গোচৰ কৰিব তেতিয়া তেনেকুৱা মেজৰ প্ৰবলেম দেখা যায় লাষ্টৰটো হৈছে মানস নাৰী এটো হৈছে 25th তাৰমানে এই 6 প্ৰকাৰ 1 2 3 4 5 6 প্ৰকাৰৰ আমি নাৰী বা নক্ষত্ৰৰ এটা ক্যাটেগৰাইজ কৰিলো এটা ফলাফল কি হ'ব আপোনালোকক এটা খুব ভালকৈ বুজাই দিছো প্ৰথমটো হৈছে জন্ম নাৰী মানে আপোনাৰ জন্মৰ সময়ত যে কৈছিলো এই পৃথিৱীৰ পৰা আৰ্থৰ পৰা মুন অৰ্থাৎ চন্দ্ৰটোৰ পিনে এনেকুৱা আমি চাওতে যেটা জন্মৰ সময়ত দে এটো ব্যাকগ্ৰাউণ্ডত যেটো নক্ষত্ৰ কনষ্টেলেশন আছিল সেই নক্ষত্ৰটো হৈ যাব আপোনালোকৰ কাৰণে জন্ম নাৰী ঠিক আছে এইটো আপোনালোকক কি বুজাব যে আপোনালোকৰ পাৰ্সোনালিটি কেনেকুৱা হ'ব হেলথ কেনেকুৱা হ'ব ওভাৰঅল ওয়েলবিং কেনেকুৱা হ'ব আপোনালোকৰ বডি ষ্ট্ৰাকচাৰ কেনেকুৱা থাকিব হকতে হ'ব না খিনে হ'ব আপোনালোকৰ জেনাৰেল লাইফ পাথ কি কৰি ভাল পাব এইবিলাক আপোনালোকৰ ইয়াতে জানা যাব এটো ইনফ্লুয়েন্স কি হয় যে এইটো ব্যক্তিজনৰ আপোনালোকৰ কি কোনটো ক্ষেত্ৰত ষ্ট্ৰেংথ থাকিব ফান্ডামেন্টালি আপোনালোকৰ কোনটো ক্ষেত্ৰত ভাল হ'ব সেইবিলাক বস্তু আপোনালোকৰ জানিব পৰা যাব যে এজন ব্যক্তিৰ জন্মৰ সময়ত আমি ক'ব পাৰো যে এই ব্যক্তিজন মানে খুব সুস্বাস্থ্যবান হ'ব ভালে হ'ব নে বেয়া হ'ব এই বস্তুবিলাক আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত যিবিলাক আমি চাও পাৰ্সোনালিটি কেনেকুৱা হ'ব ব্যক্তিজনৰ এইবিলাক আমি ইয়াৰ পৰা চাব পাৰো নেক্সট 2 নম্বৰ আমি নাৰীটোৰ কথা কৈছিল যে কৰ্ম নাৰীৰ পৰা আমি কি চাও যে একচন আৰু ডেষ্টিনি তাৰমানে আমি কৰিম কি যেনেকুৱা প্ৰফেশন হ'ল এটা আমি কৰিম কি কাম কৰি আমি উপাৰ্জন কৰিম তাৰ পিছত আপোনালোকৰ কেৰিয়াৰ বা চাকৰি বাকৰিৰ ক্ষেত্ৰত কি কৰিব আপোনালোকৰ ভাগ্য এই ভাগ্যটো এই কৰ্ম নাৰীৰ পৰা আহে কৰ্ম নাৰী কিমান নম্বৰ আছিল 10 নম্বৰ নাৰীটো ঠিক আছে আপোনালোকৰ জন্ম নক্ষত্ৰৰ পৰা কাউন্ট কৰিলে 10 নম্বৰ যেটো নক্ষত্ৰ হ'ব সেইটো হৈ গল কৰ্ম নাৰীৰ ক্ষেত্ৰত এতিয়া আমি কি চালো যে প্ৰফেশন কেৰিয়াৰ ডেষ্টিনি আৰু ৰিজাল্টস অফ পাষ্ট কৰ্ম যিবিলাক আমি কৰ্ম কৰি যাই আছো তাৰে পূৰ্বৰ আগৰে কৰ্মৰ যেটো ৰিজাল্ট আহে এটো কৰ্ম নাৰীৰ পৰা চোৱা যায় এতিয়া ইনফ্লুয়েন্স কি আছে এটো বিভিন্ন প্ৰফেশনাল শিফট যে আহে প্ৰফেশনাল শিফট যেনেকুৱা প্ৰমোশন আৰু ট্ৰান্সফাৰ হৈছে এচিভমেন্ট বা আপোনালোকে পুৰস্কাৰ প্ৰাপ্তি কৰিছে আপোনালোকৰ কৰ্মস্থানৰ ক্ষেত্ৰত কেতিয়াবা যে ৰিলেটেড প্ৰবলেম যে আহে যেনেকুৱা আপোনালোকৰ কৰ্মনাৰীত যদি সাপোজ পাপগ্ৰহৰ গোচৰ হয় তেতিয়া হলে আপোনালোকৰ কেতিয়াবা বেয়া জায়গাত বা দূৰত আপোনালোকৰ ট্ৰান্সফাৰ হৈ যায় সো এইবিলাক আৰু প্ৰবলেম কিছুমান ক্ৰিয়েট হয় যদি অশুভ বা মেলিফিক প্ল্যানেটৰ কৰ্মনাৰীত ট্ৰানজিট মানে গোচৰ কৰে এতিয়া 3 নম্বৰটো আহিছে সাংঘাতিক নাৰী যাৰ পৰা আমি চাও যে কনফ্লিক্টস আৰু অবস্টাকল যিবিলাক বাধা বিঘিনি বা কাজিয়া পেচাল যিবিলাক কনফ্লিক্ট মানে তৰ্কাতৰ্কি যিবিলাক হয় আমাৰ মনৰ অমিল হয় কনফ্লিক্ট মানে মতভেদ বুলি ক'ব পাৰি আসলতে তাৰ পিছত অবস্টাকল মানে বাধা বিঘিনি যিবিলাক আহে সো এইটোৰ পৰা আমি চাও যে কনফ্লিক্ট বিলাক চাও এক্সিডেন্ট আমাৰ হয় সাডেন চ্যালেঞ্জেস আহে কিছুমান হঠাতে কিছুমান সংঘৰ্ষ এক্সট্ৰা আহি যায় লিগেল ইস্যু বা কোৰ্টত দৌৰি থাকিব লগিয়া হয় significant turning point আপোনাৰ জীৱনত কিছুমান এনেকুৱা মানে সময় আহিছে সাপোজ মই উদাহৰণ স্বৰূপে কৈছো যে ইমান ভাল চলি আছিল ব্যৱসায় বিলাক বহুত ভাল এজন মানুহৰ সাপোজ ব্যৱসায় চলি আছিল প্ৰবলেমটো কি হ'ল কৰোনা আহি গল মানুহ ঘৰৰ পৰা নলোৱা হ'ল মানুহ ঘৰৰ পৰা নলালে এতিয়া কি হ'ব বস্তুবিলাকৰ তেওঁৰ বেহা বেপাৰত সব ডাউন হৈ গল সো তেওঁৰ এটা এনেকুৱা কন্ডিশনত পৰিলে সাপোজ যে আগতে ব্যৱসায়টোৰ নামতে বহুখিনি লোন লৈ থৈ দিছে মান্থলি ইনষ্টলমেন্ট যাব লগিয়া হয় এইবিলাক ক্ষেত্ৰত কি হয় যে সাপোজ আপোনালোকৰ যেতিয়া সাংঘাতিক নাৰী বা আপোনালোকৰ এনেকুৱা ধৰণৰ নাৰী যেতিয়া পাপগ্ৰহ গোচৰ কৰি পেলাই আপোনালোকৰ যদি কৰ্ম নাৰীৰ সৈতে যদি কানেক্টেড হৈ যায় তেতিয়া হলে কৰ্মস্থানত প্ৰবলেম কৰিব যদি আপোনালোকৰ জন্ম নাৰীৰ যদি সাংঘাতিক নাৰীৰ সৈতে কিবা যদি থকা গ্ৰহ যদি ট্ৰানজিট কৰে তেতিয়া হলে আপোনালোকৰ স্বাস্থ্যজনিত কমপ্লেইন আনিব সো মুঠতে চাব যে এই যেটো সাংঘাতিক নাৰীৰ ক্ষেত্ৰত আপোনালোকৰ যত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব আপোনালোকৰ কৰি থকা কামত বাধা বিঘিনি আহিব বা আপোনালোকৰ কনফ্ৰন্টেশন কাৰবাৰ সৈতে যেটো সন্মুখী যেটো হ'বলগীয়া হয় যে আপোনাৰ প্ৰতিপক্ষৰ সৈতে আপোনালোকৰ চ্যালেঞ্জেস বহুত বাঢ়ি যায় নেক্সট নাৰীটো আহিছে 4 নম্বৰ নাৰী 6টাৰ ভিতৰত 4 নম্বৰটো হৈছে সমুদায় নাৰী এইটো এটা ভাল নাৰী হয় হা ইয়াতে কমিউনিটি বা গেইনটো চোৱা যায় আপোনালোকৰ লাভালাভটো চোৱা যায় আৰু কমিউনিটি মানে জনসমুদায় আসলতে মানুহৰ সৈতে এই যে কল সোশ্যাল কানেকশন
কালেক্টিভ ইণ্টাৰেকশ্যন মানুহৰ সৈতে আপোনালোকৰ ভাৱ আদান প্ৰদান কেনেকুৱা হ'ব কমিউনিটি মানুহৰ সৈতে আপোনালোকৰ কেনেকুৱাকৈ এটা গ্ৰুপ চলাইছে অভাৰঅল যিবিলাক আপোনালোকৰ লাভ আছে আপোনালোকৰ বেনিফিট গেইন মানে হৈছে আচলতে আপোনালোকৰ এইটো গেইন প্ৰফিট এইবিলাক বিভিন্ন ক্ষেত্ৰত দুটা সিমিলাৰ টাইপৰ ৱৰ্ড হয় কিন্তু গেইনটো কোৱা হয় যে আপুনি কিবা এটা সাপোজ পজিশনে গেইন কৰিলে এটা প্ৰফিট বুলি ক'লে সচৰাচৰ আপোনালোকৰ ফাইনান্সিয়েল ক্ষেত্ৰত চোৱা যায় লাভ লোকচান ঠিক আছে আৰু জেনাৰেল প্ৰসপেৰিটি আৰু সৰ্বসাধাৰণ আপোনালোকৰ উন্নতিটো চোৱা যায় ইনফ্লুৱেন্স কি আহিব social engagement হ'ব এখিনি সময়ছোৱাত আপোনালোকৰ নেটৱৰ্কিং বা ফ্ৰেণ্ড সাৰ্কেল বাঢ়িব একিউমুলেশ্যন হ'ব আপোনালোকৰ হা সম্পত্তিৰ তাৰ পিছত আৰু ডিসিপেশন অফ ৰিসোৰ্সেস তাৰ মানে এনেকুৱাকৈ হ'ব যদি তাৰমানে ভাল বেয়া অনুযায়ী হয় একিউমুলেশ্যন বা ডিসিপেশন অফ ৰিসোৰ্সেস এইবিলাক হ'ব ঠিক আছে নেক্সট আহিছো আপোনালোকৰ বিনাশ নাৰী শব্দটোৰ পৰা কি বুজি বিনাশ মানে হৈছে যেটো ধ্বংস বা ডিস্ট্ৰাকশন আৰু লসেস ইয়াৰ পৰা চোৱা যায় এইটো বিনাশ নাৰী যদি যেটো হয় আপোনালোকৰ জন্ম নক্ষত্ৰৰ পৰা এটা বিনাশ নাৰী কোনটো হল আপোনালোকৰ 23 নম্বৰ নক্ষত্ৰটো 23rd নক্ষত্ৰ ফ্ৰম দি জন্ম নক্ষত্ৰ হেতু হৈ গল আপোনালোকৰ কাৰণে বিনাশ নাৰী সো বিনাশ নাৰীৰ লগত যেতে এসোসিয়েশন হয় কেনেকৈ হ'ব মই অলপ পিছত আৰু এক্সাম্পল লৈ বুজাই দিম মুঠতে এতিয়া শুনি লওক যে এইটো এটা ক্ৰিটিক্যাল নাৰী হয় আৰু ইয়াতে ইন্ডিকেট কি কৰে যে ডিস্ট্ৰাকশন কিবা এটা কৰি আছে সব খেলিমেলি সিগনিফিকেন্ট লসেস হৈ গৈছে কিবা বস্তু বাহিনী আনি আপুনি গোটখাই থৈ দিছিলে লাগি গল জুইবলে লাগি গল সব ধ্বংস এনেকুৱা ধৰণৰ আপোনালোকৰ সিৰিয়াস বেমাৰ আজাৰ হৈছে আপোনালোকৰ লাইফ থ্ৰেটেনিং সিচুৱেচন সাপোজ কেতিয়াবা এক্সিডেন্ট হৈছে বা হস্পিটালাইজ হ'বলগীয়া হৈছে এইবিলাক হৈছে বিনাশ শব্দটোৰ পৰা কি বুজি পায় ধ্বংস বা আপোনালোকৰ লোকচান ঠিক আছে সো এতিয়া চাব যে এই যেতিয়া এফ্লিক্টেড থাকে বিনাশ নাৰীত তেতিয়া হলে আপোনালোকৰ এক্সট্ৰিম কশন বা এক্সট্ৰিম সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় কিছুমান প্ৰতিকাৰ লবলগীয়া হয় ঠিক আছে আৰু এইটো যেতিয়া এক্টিভেট হয় তেতিয়া হলে আপোনালোকৰ যদি ডিফিকাল্ট ট্ৰানজিটৰ হৈতে যদি গোচৰটো যদি গ্ৰহবিলাকে সাপোৰ্ট নকৰে মই যে মাত্ৰ তিনিটা বস্তু কৈছিলো দশা অন্তৰ্দশা চালো এটা তাৰ পিছত গ্ৰহৰ গোচৰ চালো আৰু এটা এনেকুৱাকৈ নক্ষত্ৰ বেছিটো ফাইন ৰিফাইনমেন্ট যেটো চালো সোৱাৰ পিছত দেখিলো যে দশা অন্তৰ্দশাও সাপোৰ্ট কৰা নাই যদি আপোনালোকৰ যেটো গোচৰও সাপোৰ্ট কৰা নাই যদি বিনাশ নাৰীটো যদি কানেকশন হৈ আছে তেতিয়া হলে সম্পূৰ্ণ ডিস্ট্ৰাকশন হৈ যায় প্ৰবলেম হৈ যায় এটা 6 নম্বৰ যেটো টাইপ আছিল এটো হল মানস নাৰী মানস শব্দটোৰ পৰা কি বুজিব পাইছে মানস মনৰ হৈতে কানেক্টেড ইয়াতে কোৱা হৈছে মাইন্ড এণ্ড ইমোশন আপোনালোকৰ মনটো আৰু আপোনালোকৰ আবেগ অনুভূতি বিলাক ঠিক আছে সাপোজ এতিয়া চাব যে ইয়াতে এইটো কি কৰিব যে মানস নাৰী আপোনালোকৰ মনৰ কন্ট্ৰলটো বুজায় আপোনালোকৰ মানসিক স্থিতিটো বুজায় ইমোশনাল যিবিলাক আপোনালোকৰ আবেগিক যিবিলাক ভাল বেয়াটো থাকে থট প্ৰসেসেস যিবিলাক থাকিব আৰু সাইকোলজিক্যাল এবিলিটি মানে সাইকোলজি মানে কেনেকুৱা আপোনালোকৰ মনত কেনেকুৱা ধৰণৰ স্থিতি হৈ আছে বা আপোনালোকৰ ভাল বেয়া মনৰ যেটো স্থিতি এক প্ৰকাৰে আপোনালোকৰ মনটো ভালে নে ফুৰ্তিতে আছে নে দুখতে আছে আপোনালোকৰ তেনেকুৱা ধৰণৰ এইটো ইনফ্লুৱেন্স কি কৰে মেন্টাল ক্লেৰিটি মানসিকভাৱে কিমান আপোনালোকৰ সুস্থিৰ হৈ আছে মনৰ শান্তি আপোনালোকৰ মনত উস্পিস লাগি আছে যেটো এংজাইটি যেটো ফিল হয় যে কি কৰো কি নকৰো এনেকুৱা ধৰণৰ ইমোশনাল টাৰ্মইল তাৰ মানে আপোনালোকৰ ইমোশনালি কিমানখিনি আপ ডাউন হৈছে সেই বস্তুবিলাক আপোনালোকৰ মানস নাৰীৰ ওপৰত ডিপেন্ড কৰে এতিয়া চাব যে এপ্লিকেশন কোৰ প্ৰিন্সিপল যেটা কলো ইয়াৰ এপ্লিকেশন বা ইন্টাৰপ্ৰিট কেনেকুৱাকৈ কৰিব এতিয়া চাব যে যদি প্ল্যানেটাৰী আপোনালোকৰ ট্ৰানজিটত প্লেসমেন্ট যদি হয় জন্মচক্ৰত তেতিয়া যদি বেনিফিক ইনফ্লুৱেন্স হয় তেতিয়া হলে কি হ'ব যেনেকৈ বেনিফিক ইনফ্লুৱেন্স মানে যে বৃহস্পতি এটা শুভ গ্ৰহ নৈসৰ্গিক বেনিফিকৰ কথা হৈছে বৃহস্পতি শুক্ৰ ভাল ওয়েল প্লেস মাৰ্কাৰী তাৰ মানে ভাল গ্ৰহৰ হৈতে বুধ গ্ৰহটো জুতি বনাই আছে ওয়েক্সিং মুন মানে এটো শুক্লপক্ষৰ চন্দ্ৰমা এনেকুৱা ধৰণৰ চন্দ্ৰমাৰ যদি ইনফ্লুৱেন্স আহে তেতিয়া হলে কি হৈ যায় তেতিয়া হলে যেটো বেনিফিক ইনফ্লুৱেন্স হয় তেতিয়া হলে বহুগুণে বাঢ়ি যায় ঠিক তেনেদৰে মেলিফিক ইনফ্লুৱেন্স মানে কি মেলিফিক যিবিলাক প্ল্যানেট থাকে পাপ গ্ৰহ যিবিলাক থাকে শনি মংগল ৰাহু কেতু ৰবি আৰু ওয়েনিং মুন মানে কৃষ্ণপক্ষৰ চন্দ্ৰমা এইবিলাক নক্ষত্ৰ যদি হয়তে যদি কোনবা কানেকশন হয় তেতিয়া হলে এইকিটা সচৰাচৰ আপোনালোকৰ প্ৰবলেম দিয়ে ইয়াৰে ভিতৰত মেইনলি মেলিফিক হল গল শনি মংগল ৰাহু কেতু সূৰ্যকো অলপ খঙাল গ্ৰহ বুলি ক'ব পাৰি সূৰ্য গ্ৰহটো আসলতে ষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰ হয় এজন ৰজাৰ নিচিনাকৈ যেনেকুৱা ৰজাই এটা দণ্ড ধৰিল থাকে যে মই শাস্তি দিম কিবা ভুল কৰিলে এনেকুৱা ধৰণৰ খুব ষ্ট্ৰিক্ট হয় মানে দয়া মমতাটো অলপ কম থাকে এনেকুৱা ক্ষেত্ৰত সো হেতুক সেইকাৰণে পাপগ্ৰহৰ লাইনত ধৰা হয় আৰু ওয়েনিং মুন মানে যেটো ক্ষীণ চন্দ্ৰ হৈ যায় আছে যে আপোনালোকৰ কৃষ্ণপক্ষৰ চন্দ্ৰ হেতু ভাল নহয় সো এইবিলাক মেলিফিক ইনফ্লুৱেন্স হলে আপোনালোকৰ প্ৰবলেম বিলাক বাঢ়ি যায় এটা দশা বা প্ল্যানেটাৰী পিৰিয়ড দশাটোতো গম পায় বিভিন্ন ধৰণৰ দশা আছে বিংশোত্তৰী মহাদশা আছে অষ্টোত্তৰী দশা আছে আপোনালোকৰ চৰ দশা আছে তাৰ পিছত আৰু বিভিন্ন ধৰণৰ
দশা আছে সো মুঠতে মেইনলি আমি ইউজ কৰোঁ বিংশোত্তৰী আৰু কিছুমানে অষ্টোত্তৰী দশা ইউজ কৰে সো চাব যে যেতিয়া দশান্তৰ দশা পিৰিয়ড যেতিয়া আপোনালোকৰ এটা প্লেনেটৰ ষ্ট্ৰংলি কানেক্টেড হৈ যায় সন্নাৰী চক্ৰৰ হিচাপত যদি আপোনালোকে দেখিব পাৰিছে যে এটা খুব ভাল যদি নক্ষত্ৰ মানে নক্ষত্ৰত যদি গোচৰো কৰিছে বা ভাল নক্ষত্ৰত আপোনালোকৰ জন্মচক্ৰটো আছিলে তেতিয়াহ'লে সেই গ্ৰহটো আপোনালোকক বেনিফিট দিব ফৰ এক্সাম্পল তাৰমানে যদি আপোনালোকৰ আৰু যদি বেয়া থাকে তেতিয়াহ'লে বেয়া হ'ব ফৰ এক্সাম্পল যদি আপোনালোকৰ যিটো প্লেনেটৰ দশা চলি আছে তেতিয়াহ'লে সেই প্লেনেটটো যদি আপোনালোকৰ ৰুলিং নক্ষত্ৰ যিটো হয় তেতিয়াহ'লে আপোনালোকৰ যদি বিনাশ নাৰীত যদি আছে তেতিয়াহ'লে আৰু যদি জন্মচক্ৰটোতো এফ্লিক্টেড হৈ আছে তেতিয়াহ'লে আপোনালোকে সাৱধান হোৱাটো খুবেই মানে প্ৰয়োজনীয় 100% কনফাৰ্ম যে আপোনালোকৰ কিবা নহয় কিবা প্ৰব্লেম কৰিবই লাষ্ট থাৰ্ড পইণ্টটোত আমি কৈছোঁ যে গোচৰ মানে কি হয় যিটো ট্ৰানজিট আমি ট্ৰানজিট বুলি কওঁ গ্ৰহবিলাকৰ আকাশত যিটো বৰ্তমান স্থিতি গোচৰ বুলি ক'লে বৰ্তমান আকাশত স্থিতি আমি যে নাৰীবিলাক উলিয়াই আছোঁ এইবিলাক জন্মৰ সময়তো চাই আছোঁ জন্মৰ সময়ত কি কোনটো নক্ষত্ৰ কেনেকুৱা আছিলে এতিয়া গোচৰৰ ক্ষেত্ৰত কি হৈ যায় যে শনি বৃহস্পতি এইবিলাক মেইন হ'ল এই দুটাৰ গোচৰটো ইগনোৰ কৰিব নোৱাৰি ৰাহু কেতু আৰু মংগল এইবিলাক গ্ৰহৰ যেতিয়া গোচৰত ভাল এটা তেতিয়াহ'লে ভাল প্ৰভাৱ পৰিব এনাৰ্জি এক্টিভেট হ'ব আৰু তেতিয়াহ'লে আৰু যদি বাকীকেইটা নক্ষত্ৰ বা বাকীকেইটা গ্ৰহৰ যিটো প্ৰব্লেম আছে বা আপোনালোকৰ বাকীকেইটা গ্ৰহৰ যিটো ইম্পেক্ট অলপ তুলনামূলকভাৱে কম হয় সেইকাৰণে মেইনলি চাব যে শনি আৰু বৃহস্পতিৰ এইটোৰ ফালৰ পৰা প্লেনেটাৰী ট্ৰানজিটটো ইগনোৰ নকৰিব কাৰণ এই দুটাই যদি অবজেকশ্যন ধৰে বাকী হাজাৰ কিবা মিলক তেতিয়াহ'লেও নহ'ব কাম শনিৰ ট্ৰানজিটটো কি হয় যদি কৰ্মনাৰীত আহে তাৰমানে তেতিয়াহ'লে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহুত ডাঙৰ চেলেঞ্জেছ আহিব পাৰে ঠিক আছে বৃহস্পতিৰ যদি তেনেকুৱা ট্ৰানজিট হয় তেতিয়াহ'লে বৃহস্পতিৰ ট্ৰানজিটেও আপোনালোকৰ গ্ৰ'থ আনিব পাৰে তাৰমানে দুটা এটা পাপগ্ৰহ এটা শুভগ্ৰহ তো সেইটো হিচাপত এতিয়া চাব যে অস্পিচিয়াছনেছ পিৰিয়ড আৰু ইনঅস্পিচিয়াছ টাইম আপোনালোকৰ কাৰণে এটা সময় চলি আছে সেইটো ভাল হ'ব নে বেয়া হ'ব ক'ৰ পৰা গম পাব এইটো অস্পিচিয়াছ পিৰিয়ড বুলি ক'লে যিটো শুভ পিৰিয়ড বুলি কয় যেতিয়া বেনিফিক প্লেনেট এটাই সন্নাৰী চক্ৰৰ এটা নক্ষত্ৰৰ সৈতে কানেক্টেড হয় যিটো আপোনালোকৰ কাৰণে ভাল হয় তেতিয়াহ'লে অবভিয়াছলি ভাল হ'ব এইটো ফেভৰেবল দশা পিৰিয়ডৰ কাৰণে কানেক্টেড যদি হৈ যায় ফেভৰেবল দশা পিৰিয়ড মানে প্লেনেটটো আপোনালোকৰ কাৰণে ফাংচনেল বেনিফিক হয় তাৰমানে লগ্ন অনুযায়ী কিছুমান গ্ৰহ শুভ বুলি ধৰা হয় কিছুমান গ্ৰহ অশুভ বুলি ধৰা হয় যেতিয়া বেনিফিক ট্ৰানজিট মানে কি হয় বেনিফিকৰ ট্ৰানজিট হয় বেনিফিক ট্ৰানজিট মানে ইয়াতে বেনিফিক প্লেনেট শুভ গ্ৰহৰ কথা কোৱা হৈছে যেনেকুৱাকৈ বৃহস্পতি শুক্ৰ আৰু আপোনালোকৰ কোনো ধৰণৰ পাপৰ প্ৰভাৱত নথকা বুধ গ্ৰহ আৰু শুক্লপক্ষৰ চন্দ্ৰমা এইবিলাক যদি হয় তেতিয়াহ'লে বহুত ভাল আহিব তাৰপিছত কি হয় বিভিন্ন ক্ষেত্ৰত যদি ভাল হয় তেতিয়াহ'লে শুভৰ ক্ষেত্ৰত চাওঁ যে আপোনালোকে যি কামে কৰে তাতে সফলতা পাব চাকৰি বাকৰিৰ ক্ষেত্ৰত গ্ৰ'থ হ'ব প্ৰমোশ্যন হ'ব সুস্বাস্থ্য পাব মেণ্টেল বা মানসিক শান্তি হ'ব হাৰমনিয়াছ ৰিলেশ্যনশ্বিপ হ'ব আৰু চাৰিওফালৰ পৰা উন্নতি হ'ব স্পেচিয়েল নোট এটা ইয়াতে লিখিছোঁ যে সন্নাৰী চক্ৰৰ নক্ষত্ৰবিলাক কি হয় নেচাৰেল বেনিফিক আৰু নেচাৰেল মেলিফিকৰ সৈতে মানে কানেক্টেড হৈ থাকে যেতিয়া নেচাৰেল বেনিফিক প্লেনেটৰ আপোনালোকৰ জন্মচক্ৰত নেচাৰেল বেনিফিক এটা যদি ফাংচনেল বেনিফিকো হৈ যায় তেতিয়াহ'লে এইটো ৰাজযোগৰ মানে কম্বিনেশ্যন বনি যায় ৰাজযোগত কি হৈ যায় আপোনালোকৰ পাৱাৰ মানে ক্ষমতাত বৃদ্ধি হয় আপোনালোকৰ সা সম্পত্তিত বৃদ্ধি হয় আৰু হাই ষ্টেটাছ পায় বহুত ভাল মানে এটা উচ্চ পদ পাই যায় ইনঅস্পিচিয়াছ যদি পিৰিয়ড হয় এতিয়া আগৰখিনি অলপ শুভ পিৰিয়ড যদি হয় যদি মেলিফিক প্লেনেটে যদি আপোনালোকৰ মেলিফিক প্লেনেটৰ কথাটো কৈছিলোঁ যে শনি মংগল কেতু ৰাহু আৰু ৰবি এইকেইটা হৈছে ডাইৰেক্টলি মেলিফিক মানে কি এইটো তাৰমানে আপোনালোকৰ এই যে আমি চাওঁ নৈসৰ্গিকভাৱে এইকেইটা গ্ৰহক পাপগ্ৰহৰ লাইনত ধৰা হয় চ' এনেকুৱা যদি আপোনালোকৰ সন্নাৰী চক্ৰৰ কোনোবা এটাৰ সৈতে কানেক্টেড হৈছে সেই গ্ৰহ সেইটো মানে যিটো নক্ষত্ৰৰ সৈতে কানেক্টেড হৈছে তাৰে যিটো কেটেগৰী 6টা যে কেটেগৰী ক'লোঁ সেইটো হিচাপত ফলাফলবিলাক চেঞ্জেছ হ'ব এই দশা পিৰিয়ডবিলাকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব মই অলপ পিছত এটা এক্সাম্পল ল'লে আপোনালোকে বুজাত সুবিধা হ'ব যেতিয়া মেলিফিক এটাই আপোনালোকৰ সন্নাৰী পইণ্টছ যিকেইটা আছে সন্নাৰী পইণ্টছ মানে ইয়াতে কনষ্টেলেশ্যন বা নক্ষত্ৰৰ কথা কোৱা হৈছে তেনেকুৱা যদি হয় তেতিয়াহ'লে বাধা বিঘিনি আহিব স্বাস্থ্যজনিত কমপ্লেইন আহিব ফাইনেন্সিয়েল লছেছ হ'ব পাৰে মেণ্টেলি আপোনালোকক ডিষ্টাৰ্ব কৰি ৰাখিব এক্সিডেণ্ট হ'ব পাৰে ছিগনিফিকেণ্ট লাইফ ক্ৰাইচিছ হ'ব পাৰে এইবিলাক সাৱধান হ'ব বিনাশ নাৰীৰ ক্ৰুচিয়েল ৰোল বিনাশ নাৰীটো এটা বিনাশ শব্দটোৰ পৰা কি বুজিব পাৰিছে যে যিটো ডেষ্ট্ৰাকশ্যন বা লছ এতিয়া পাৰ্টিকুলাৰ এটেনশ্যন কিয় দিবলগীয়া হয় যে বিশেষভাৱে মনোযোগ দিবলগীয়া এইটো কাৰণে হয় যে যদি চিভিয়াৰলি এফ্লিক্টেড হয় তেতিয়াহ'লে যদি আৰু মাৰক মানে ডেথ ইনফ্লিক্টিং যেনেকুৱাকৈ ছেকেণ্ড হাউচ আৰু আপোনালোকৰ সপ্তম হাউচ
যেটো আপোনালোকৰ লগ্নৰ পৰা কাউন্ট কৰিলে দ্বিতীয় আৰু সপ্তম ঘৰৰ মালিকটো মাৰক প্লেনেট বুলি ধৰা হয় তো এই যেতিয়া ডেথ ইনফ্লিক্টিং প্লেনেটৰ ওপৰত যদি তেনেকুৱাকৈ পাপ প্ৰভাৱ বিনাশনাৰীত আহি যায় তেতিয়াহ'লে দশান্তৰ দশা যদি শুভ নহয় তেতিয়াহ'লে কি হয় যে সিৰিয়াস থ্ৰেট বা মৃত্যু পৰ্যন্ত হৈ যাব পাৰে ঠিক আছে আচ্ছা এতিয়া এটা হাইপোথেটিক্যালি এটা উদাহৰণ লৈছো এটো এটা হাইপোথেটিক্যাল তাৰ মানে কাৰো জন্ম চক্ৰ হিচাপত লোৱা নাই আপোনাৰ জন্ম চক্ৰ যদি এইটো পুষ্যা নক্ষত্ৰত হয় তেতিয়াহলে আপোনাৰ সৈতে মিলিব বাৰু আৰু কিছুমান পইণ্ট চাবলগীয়া থাকে কাৰণ কোনটো গ্ৰহ কি নক্ষত্ৰত গৈছে হেতু এটা ডিপেন্ড কৰে বাৰু এতিয়া এটা কেস ষ্টাডি আমি লৈছো যে কেস ষ্টাডি এক্সাম্পলটোত আমি চালো যে আপোনাৰ জন্ম নক্ষত্ৰটো ধৰি লৈছো যে পুষ্য নক্ষত্ৰত আপোনালোকৰ জন্ম হৈছে তেতিয়াহলে এই খন্নাৰী চক্ৰৰ হিচাপত আমাৰ কি হ'ব জন্মনাৰীত আহিলে পুষ্য নক্ষত্ৰ কাৰণ জন্মৰ সময়ত চন্দ্ৰ গ্ৰহটো এই পুষ্য নক্ষত্ৰত গোচৰ কৰি আছিল কৰ্মনাৰী ক'ত হ'ব যেটো 10 নম্বৰ নক্ষত্ৰ হ'ব পুষ্য নক্ষত্ৰৰ পৰা হেতু হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ ঠিক আছে কৰ্মনাৰীৰ ক্ষেত্ৰত এটা পূৰ্ব ফাল্গুনী নক্ষত্ৰটো এটা ইন্ডিকেশন পালো তাৰ পিছত যেটো 16 নম্বৰ হ'ব পুষ্য নক্ষত্ৰৰ পৰা 16 নম্বৰত আহিলে জ্যেষ্ঠা নক্ষত্ৰ এই নক্ষত্ৰটোৰ পৰা আপোনালোকৰ কাৰণে ভাল নহল ঠিক আছে সমুদায় নাৰীটো আপোনালোকৰ কাৰণে ভাল 18 নম্বৰ নক্ষত্ৰটো হ'ব পুষ্য নক্ষত্ৰৰ পৰা যেটো আপোনালোকৰ মূলা নক্ষত্ৰ সো মূলা নক্ষত্ৰত সাপোজ যদি জন্ম পোৱা আপোনালোকৰ ব্যক্তি এটা পাই গল যাৰ জন্ম নক্ষত্ৰ আছিল পুষ্য নক্ষত্ৰ তেওঁৰ কাৰণে মূলা নক্ষত্ৰ জন্ম পোৱা ব্যক্তিজন খুব ফ্ৰেন্ডলি হ'ব খুব তাৰ মানে তেওঁৰ সৈতে ভাল এটা বন্ধুত্ব ইজিলি মানে গঠিত মানে ইজিলি আপোনালোকৰ মানে স্থাপন হ'ব এটা 23 নম্বৰ যেটো নক্ষত্ৰ হ'ব পুষ্য নক্ষত্ৰৰ পৰা হেতু কোৱা হয় বিনাশ নাৰীৰ আহিলে সো এটো ভাল নহল সো পূৰ্বহাৰা নক্ষত্ৰ জন্ম পোৱা ব্যক্তিজন এই পুষ্য নক্ষত্ৰ জন্ম পোৱা ব্যক্তিজনৰ কাৰণে সমানতা ভাল নহল ঠিক আছে মানস নাৰীটো অলপ মানে আপ ডাউন থাকে কাৰণ মানস নাৰীটোত কি হয় বধতাৰা আহে এই যে নৱতাৰা পদ্ধতিত সো এটো এটা অলপ ডিপেন্ড কৰে ঠিক আছে 25th নক্ষত্ৰ হয় আপোনালোকৰ পুষ্য নক্ষত্ৰৰ পৰা সো হেতু অকনমান মানে কন্ডিশনালি চাব লাগিব শ্ৰাবণ নক্ষত্ৰ আহিছে পুষ্য নক্ষত্ৰৰ পৰা 25 নম্বৰটো এতিয়া ইন্টাৰপ্ৰিটেশন কেনেকুৱাকৈ হ'ব যে আপোনাৰ জন্ম চক্ৰত যদি শনি গ্ৰহটো যাৰ মানে পুষ্য নক্ষত্ৰত জন্ম পাইছিলে যদি স্ট্ৰংলি প্লেসড হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰত যদি জন্ম চক্ৰত প্লেসড হৈছে আৰু যদি জাতকজনৰ যদি শনিৰে মহাদশা চলি আছে তেতিয়াহলে কি হ'ব যে এইটো সিগনিফিকেন্ট চ্যালেঞ্জেস আনিব কাৰ্মিক লেসন মানে বহুত কথা মানে শিকাব মানুহে ঠগি যে শিকে বুলি কয় professional লাইফত কৰ্ম নাৰীত যেহেতু এটো প্ৰবলেম হৈছে সো হেতু কাৰণে কৰ্মক্ষেত্ৰত বহুতখিনি আপোনালোকক ঠেকা খুৱাই শিকাব এটা চাব সেকেন্ড আৰু এটা কোৱা হৈছে যে মংগল গ্ৰহটোৱে যদি পূৰ্বহাৰা নক্ষত্ৰত যদি গোচৰ দি আছে তেতিয়া হলে মংগলৰ অন্তৰ্দশা পিৰিয়ডত কি হ'ব আৰু শনিও যদি পূৰ্বহাৰা নক্ষত্ৰত গোচৰ কৰিছে তেতিয়া কি হ'ব যে এটো এটা বিনাশ নাৰী হয় there could be strong indication of health crisis or potential accident ডাঙৰ এক্সিডেন্ট যে হৈ যায় সো এইবিলাক চাব পৰা যায় নেক্সট হৈছে যে আপোনালোকৰ বৃহস্পতিৰ কথাটো ক'লো যে বৃহস্পতি এটা শুভ গ্ৰহ দেখিলে বা দৃষ্টি দিলে যে শ্ৰাবণ নক্ষত্ৰত আৰু বৃহস্পতিৰ দশা চলি আছে বুজিব পাৰিছে তেতিয়া হলে এটো মানসিক শান্তি হ'ব কিয় কৈছে শ্ৰাবণ নক্ষত্ৰটো কাৰিছিলে মানস নাৰীত আহিছিলে আৰু স্পিৰিচুৱেল গ্ৰোথৰ কাৰণে ভাল হ'ব কিয় বৃহস্পতি গ্ৰহটো এটা আধ্যাত্মিক কাৰক গ্ৰহ হয় এতিয়া চাব যে কিয় খন্নাৰী চক্ৰটো মানুহে ফলো নকৰে জন্ম চক্ৰত কাৰণ এটো এটা কমপ্লেক্সিটিটোৰ কাৰণে যে ইমানখিনি কথা মনত ৰাখিবলগীয়া হয় ইমানখিনি কথা জানিবলগীয়া হয় তাৰ কাৰণে কি হয় যে কমপ্লেক্সিটিটোৰ কাৰণে বহুত এষ্ট্ৰলজাৰে এটো ফলো নকৰে কিয় নকৰে কাৰণ এইটো এটা ডিপ আন্ডাৰষ্টেণ্ডিং দিয়ে আপোনালোকৰ এটা গহীনভাৱে বুজিব লাগিব বস্তুটো এপ্লাই কৰাৰ আগতে আৰু কমপ্লেক্সিটি টাইম বেছি লাগে বস্তু এটা ভেৰিফাই কৰোতে সো সেই কাৰণে কৈছো যে এটো এটা সেই কাৰণে বেছি এটা ইউজ নহয় overlook মানে কি যে এটো ইগনোৰ কৰা হয় যে বেলেগ যেনেকুৱা দশান্তৰ দশাটো চাই পেলাই থৈ দিয়ে দশান্তৰ দশাটো চালে নহব দশান্তৰ দশা চাব লাগিব গোচৰ চাব লাগিব আৰু এই যে কৈছিল নৱতাৰা পদ্ধতি খন্নাৰী চক্ৰ এনেকুৱা ধৰণৰ আৰু দুটা যদি টুল ইউজ কৰা যায় তেতিয়া হলে আপোনালোকৰ ফোকাস বা যেটো আপোনালোকৰ এই হয় যে আপোনালোকৰ প্ৰেডিকচনৰ একুৰেসি বহুতখিনি বাঢ়ি যাব এটো প্ৰাইমাৰী সিস্টেম কেইটাটা ফোকাস কৰি থাকে যেনেকুৱাকৈ ক'লো যে দশা বিংশোত্তৰীৰ দশা চালে তাৰ পিছত তাৰ ওপৰতে জেনাৰেল প্ৰেডিকচন কৰি দিলে কিন্তু কেতিয়াবা কি হৈ যায় মানুহক কও যে এনেকুৱাকৈ যদি অকল বিংশোত্তৰীৰ দশা চাই যদি দেখিলে যে শুভ গ্ৰহ আৰু ফাংচনেল বেনিফিক প্লেনেটৰ দশান্তৰ দশা চলি আছে সব ভাল হ'ব কিন্তু ইফালে উল্টাটো হৈ আছে কি উল্টাটো হৈ আছে সাপোজ বিনাশ নাৰীত গোচৰ কৰিছে বা আপোনালোকৰ প্লেনেটাৰী ট্ৰানজিটটো এনেকুৱা হৈছে যে সাংঘাতিক নাৰীত গোচৰ কৰিছে সো এইবিলাক প্ৰবলেম হয় ইয়াতে স্পেশালাইজড কিয় নলেজ লাগে যে এটো এটা এডভান্স আৰু স্পেশালাইজড টেকনিক হয় ইমান সহজ নহয় আসলতে ইয়াৰ ওপৰত মানে
প্ৰেডিকশ্যন দিয়াটো, কাৰণ ইয়াতে ট্ৰানজিটো চাবলগীয়া হয়, দশাও চাবলগীয়া হয়, আপোনালোকৰ জন্মচক্ৰও চাবলগীয়া হয়। নক্ষত্ৰ কিয় অলপ কমপ্লেক্স হৈ যায় যে আপোনালোকৰ ৰাশি হ'ল 12টা, গ্ৰহ হৈছে 9টা, কিন্তু নক্ষত্ৰ বুলি কোৱাৰ লগে লগে 27টা, কিমানখিনি বেছিকৈ জানিবলগীয়া হয়। চ' আমি যেতিয়া ভৈৰৱ জ্যোতিষৰ জৰিয়তে আমি চাওঁ, এনালাইচিছ কৰোঁ, তেতিয়াহ'লে আমি এটা অথেণ্টিক টুল, মানে এটা আমাৰ মেথড আছে, যেনেকুৱাকৈ দশাও চাম, আপোনালোকৰ অন্তৰ্দশা প্ৰত্যন্তৰ দশালৈকেও চাম, কেতিয়াবা সূক্ষ্ম দশা প্ৰাণ দশালৈকেও পৰ্যন্ত চাম, যদি আপোনালোকৰ জন্ম চক্ৰটো একুৰেট থাকে। নেক্সট হৈছে কি চালোঁ যে গোচৰ চাম, তাৰপিছত নৱতাৰা পদ্ধতি বা সন্নাৰী চক্ৰ চাম, আপোনালোকৰ যদি প্ৰয়োজন হয় আমাৰ বিন্যাস্তক অষ্টক বৰ্গ চাম, এনেকুৱা ধৰণৰ ডিভিজনেল চাৰ্ট চাম, চববিলাক চাই পেলাইহে কনফাৰ্মেশ্যন হ'ব। কনফাৰ্মেশ্যন মানে একুৰেচিটো তেতিয়া বাঢ়ি যাব। এতিয়া আপোনালোকৰ ভৈৰৱ জ্যোতিষত যদি আপোনালোকে কনচাল্টেশ্যন কৰে, বেনিফিট কি পাব? এটা হলিষ্টিক এপ্ৰ'চ হয়। আমি চব ইণ্টিগ্ৰেটেড এটা মেথড ইউজ কৰোঁ। এটা মেথডেৰে আমি কৈ নিদিওঁ যে দশা এনেকুৱা চলিছে এনেকুৱা হ'ব। দশাও চাম, ট্ৰানজিটো চাম, আপোনালোকৰ সন্নাৰী চক্ৰ চাম, নৱতাৰা পদ্ধতি মই যে ক'লোঁ, আৰু আপোনালোকৰ এই বিন্যাস্তক বৰ্গ চাব লাগিব, কিমান বিন্দু পাইছে, কি পাইছে। তাৰপিছত যিটো ডিজিটেল এনালাইচিছ বুলি ক'ব পাৰে, অষ্টক বৰ্গটো এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট, বহুত এটা মানে একুৰেচি বাঢ়ি যায়। এতিয়া প্ৰেচিজন অফ টাইমিং, মোকতো বহুতে কয় যে আপুনি যিটো টাইমতে কৈছিলে সেইটো টাইমতে বিয়া হৈ গ'ল, আপুনি যিটো টাইম কৈছিলে সেইটো টাইমতে চাকৰি পালোঁ, সেইটো টাইমতে সন্তান প্ৰাপ্তি হ'ল। এই বস্তুটো প্ৰেচিজন কিয় বাঢ়ি যায়? এইটো কাৰণে বাঢ়ি যায় যে এটা ইণ্টিগ্ৰেটেড আপুনি মেথড ল'ব লাগিব। নেক্সট হৈছে যে প্ৰ'এক্টিভ গাইডেঞ্চ। ছাপ'জ আপোনালোকে কিবা এটা প্ৰব্লেম পাইছে, চালোঁ, ঠিক আছে, 50% ঠিক হ'ল আৰু 50% প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে কিছুমান ৰিমেডিয়েল মেজাৰ্ছ ইম্পেক্ট কিছুমান দিব লাগিব, যাৰ পৰা আপোনালোকৰ প্ৰব্লেমবিলাক সমাধান হ'ব। এম্পাৱাৰমেণ্ট কি হয় যে আমি এইম কৰোঁ যে আপোনালোকক স্পষ্টভাৱে ক'ম, এনেকুৱা নহয় যে আপোনালোকৰ ভাল হ'ব যাওক। এইটো এটা কি হয়, এটা জেনেৰেলাইজ ষ্টেটমেণ্ট। আমি ক'ম যে আপোনাৰ এইটো এনেকুৱা গ্ৰহ এনেকুৱাকৈ প্ৰভাৱ দি আছে, যাৰ কাৰণে আপোনাৰ লাইফত এনেকুৱা হৈ আছে, আৰু এইখিনি কৰিলে আপোনালোকৰ এইখিনি পইণ্ট ভাল হ'ব, বা এইখিনি প্ৰব্লেম আপোনাৰ লাইফৰ পৰা গুচি যাব। চ' সেইকাৰণে কয় হৈ যায়, সেইকাৰণে আমাৰ কনফিডেঞ্চ লেভেলটো বাঢ়ি যায়, যিহেতু এটা আমি ইণ্টিগ্ৰেটেড এপ্ৰ'চ ইউজ কৰোঁ। এতিয়া কনক্লুজনলৈকে আহিছোঁ যে সন্নাৰী চক্ৰটো এটা পাৱাৰফুল টুল হয়, আৰু এটা পুৰণি বেদিক টুল হয়, ডিপাৰ প্ৰেডিক্টিভ ইনচাইটৰ কাৰণে ইউজ কৰা হয়। 6টা আমি ক্ৰুচিয়েল নক্ষত্ৰ ল'লোঁ। 6টা ক্ৰুচিয়েল নক্ষত্ৰ কি আছিলে? জন্ম নাৰী, কৰ্ম নাৰী, সাংঘাতিক নাৰী, সমুদায় নাৰী, বিনাশ নাৰী আৰু মানস নাৰী। এই 6 প্ৰকাৰৰ আমি নাৰী লৈ পেলাই, নক্ষত্ৰ চাই পেলাই আমি বিভিন্ন ক্ষেত্ৰত, যেনেকুৱা লাইফৰ আপোনালোকৰ স্বাস্থ্য পাতি, আপোনালোকৰ কৰ্মস্থান, আপোনালোকৰ মানসিক শান্তি, সুখ শান্তি, এইবিলাক চালোঁ। নেক্সট হৈছে যে আপোনালোকৰ কি হৈ যায় যে এই যিটো ইণ্টিগ্ৰেশ্যন হয়, ইয়াৰ কাৰণে এষ্ট্ৰলজিকেল চাৰ্ট এটাত ইমপ্লিমেণ্ট কৰিবৰ কাৰণে খুব এটা ডিপ নলেজ লাগে, আৰু প্লেনেটাৰী পিৰিয়ড আপোনালোকৰ দশান্তৰ দশাটোত কি হ'ব পাৰে, কি নহ'ব পাৰে, সেইটোও জনা যায়। আমি ভৈৰৱ জ্যোতিষত কি কৰোঁ, আমাৰ ডেডিকেটেডটো আপোনালোকৰ যিটো আমাৰ বেদিক যিটো প্ৰফাউণ্ড নলেজ হয়, সেইটো ইউজ কৰি এটা ক্লিয়াৰাৰ গাইডেঞ্চ, এটা লাইফ ছেভিং কিছুমান ৰিমেডি দিব পাৰিলে আমিও আনন্দিত হওঁ। আপোনালোকৰ পৰা ফিডবেক লৈ কিনে আমি ভৱিষ্যতেও কিছুমান আৰু ইয়াতে আগবাঢ়ি যাই থাকোঁ। আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কেনেকুৱাকৈ কৰিব? মোৰ ভৈৰৱ.in, এইটো আপোনালোকে চাৰ্চ বাৰত লিখিলে আহি যাব। এতিয়া গুগল চাৰ্চত বৰ্তমান বাৰু অহা নাই, আহিব ভৱিষ্যতে। তো ৰিচেণ্টলি খুলিছোঁ। এইটো এটা আমাৰ ইমেইল ID হয়, এইটো নাম্বাৰত কল কৰিলেও পাব, এইটো নাম্বাৰত কল কৰিলেও পাব। চ' মুঠতে এইকেইটা ফোন নাম্বাৰ হয়। আপোনালোকৰ কিবা যদি প্ৰশ্ন থাকে কমেণ্টত জনাব। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।